ছাত্ৰ-ছাত্ৰীসকল সকলোকে দশম শ্ৰেণীৰ গণিতৰ পাঠদানলৈ স্বাগতম জনাইছোঁ। এইটো খণ্ডৰ আৰম্ভ কৰিম ত্ৰিকোণমিতি পৰিচয় অষ্টম অধ্যায় অনুশীলনী 8.2 আৰু কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন 1টো দিয়া আছে তলত দিয়াবিলাকৰ মান উলিওৱা। কুৱেশ্যন 1 sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী। এতিয়া তোমালোকে পাই আহিছা যে কি sin 60 ডিগ্ৰী মান cos 30 ডিগ্ৰী আৰু sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী মান আমি মানবিলাক ইয়াত বহাই দিম। sin 60 ডিগ্ৰী √3/2 into cos 30 ডিগ্ৰী √3/2 plus sin 30 ডিগ্ৰী 1/2 into cos 60 ডিগ্ৰী 1/2। এতিয়া আমি কিমান পালো √3/2 পালো। এইটো প্লাস চিন আছে গতিকে এইটোত আমি ইনটু কৰিম আৰু √3 ইনটু কৰিলে √3 স্কয়াৰ হ'ব। √3 যদি আমি কৰো √3 স্কয়াৰ আৰু ৰুট ওভাৰডাল আমাৰ কেনসেলিং যাব কিমান পাম আমি √3 স্কয়াৰ মানে কিমান 3। এটা তোমালোকে জানাই যে ৰুট ওভাৰ মানে কিমান 1/2 আৰু এইটো থাকিলে 2 টো কেনসেলিং হলে আলটিমেটলি আমাৰ কিমান পায় সদায় 3। গতিকে √3 আমি ডাইৰেক্ট পাতিম এইটো কিমান 3 আৰু 2 into 2 4। এইটো একেই ধৰণে কিমান হ'ব 1 into 1 1 আৰু 2 into 2 4 1/4। এতিয়া 3/4 plus 1/4 পালো 4 আৰু 4 আমাৰ লসাগু উলিয়াম লসাগু হ'ব 4 লে কিমান হ'ব 3 plus 1 3 plus 1 4 4/4 আৰু 4 কেনসেলিং গলে এটো কিমান পালো 1। Question number 2 2 tan square 45 ডিগ্ৰী plus cos square 30 ডিগ্ৰী minus sin square 60 ডিগ্ৰী। এতিয়া আমি tan square 45 ডিগ্ৰী চাৰ্টত মান নাই স্কয়াৰটো tan 45 ডিগ্ৰী পাম। গতিকে আমি tan 45 ৰ মানটো আমি যেটো পাম তাৰ ওপৰত আকৌ আমি স্কয়াৰ থাকিলে স্কয়াৰ দি দিব লাগিব। এটো আমি এনেকে ধৰণেও লিখিব পাৰো যে tan square 45 ডিগ্ৰী tan 45 ডিগ্ৰী হোল স্কয়াৰ। গতিকে tan 45 ৰ মানটো 1 স্কয়াৰ। গতিকে tan 45 ৰ মানটো আমি ইয়াত বহাম 2 into 1 স্কয়াৰ। cos 30 ডিগ্ৰী √3/2 হোল স্কয়াৰ minus sin square 60 sin 60 ডিগ্ৰী মান √3/2 হোল স্কয়াৰ। এতিয়া এই অংকটো আমি কৰিম। এই অংকটো কৰিলে কি পাম 1 স্কয়াৰ 1 2 into 1 2। ইয়াৰ পিছত কি হ'ব √3/2 হোল স্কয়াৰ এটো আগত প্লাস আছে মাইনাস √3/2 হোল স্কয়াৰ। আমি আকৌ স্কয়াৰটো ভাঙিবলগীয়া নহলে এটো ডাইৰেক্ট কেনসেলিং গুচি গল কেনসেলিং গলে আমাৰ এটো 0 হৈ গল। গতিকে আনসাৰটো আমাৰ কিমান লালে এটো 2। Question number 3 cos 45 ডিগ্ৰী sec 30 ডিগ্ৰী plus cosec 30 ডিগ্ৰী। এতিয়া আমি মানকিটা ইয়াত বহাই দিম। মানকিটা বহালে আমি কি পাম cos 45 ডিগ্ৰী 1/√2 sec 30 ডিগ্ৰী 2/√3 plus cosec 30 ডিগ্ৰী 2 1/√2। তলৰটো আমি কি হ'ব কৰিব লাগিব এটো √3 আমি লসাগু লম। লসাগু ললে কি হ'ব √3 2 plus 2√3। ওপৰটো আমি ভগ্নাংশ একে ৰাখিম 1/√2 তলত আমি 2 এটা কমন লৈ লম। কিন্তু কৰা আগতে আমি আৰু এটা ইয়াত কেটা লাইন পাম আমি 1 2 3 4। এটো তোমালোকে এটা ইয়াত মনত ৰাখিবা মই তোমালোকক দেখাইছো যে a/b সমান চিহ্নডাল যদি ইয়াত থাকে তোমালোকৰ c/d
ইয়াত কি কৰিব লাগে ওপৰৰ যিটো আমাৰ ভগ্নাংক থাকে সেইটো প্ৰথমতে ইয়াত লিখি দিব লাগে a/b তলৰ যিটো ভগ্নাংক থাকিব সেইটো আমি অল্টাৰ কৰি দিব লাগে d টো ওপৰলৈ যাব c টো তললৈ যাব এটো আমি একে ধৰণে এটুকে পদ্ধতি ইয়াত এটুকে আমি ব্যৱহাৰ কৰিম ইয়াত 1/√2 টো একে ধৰণে লিখিম ইয়াত 1/√2 ইনটু √3 টো ওপৰলৈ যাব এটো √3 টো ওপৰলৈ যাব এটো আমাৰ তললৈ আহিব তে √3 ইয়াত লিখিম তলত হ'ব 2 এটা কমন ললে 1 প্লাস √3 এটো আমি কি কৰিম মাল্টিপ্লাই কৰি লম √3 ইনটু 1 √3 এটো হ'ব 2√2 1 প্লাস √3 এতিয়া কি কৰিম √2 টো আমি এটা পৰিমেয়কৰণ কৰিম তলৈ পই আকৌ 1 প্লাস √3 টো এটা পৰিমেয়কৰণটো তোমালোকে আগৰ ক্লাছত পাই আহিছা পৰিমেয়কৰণ কৰিম পৰিমেয়কৰণ এটো কি কৰিব লাগে যেতিয়া এটো প্লাস চিন থাকে 1 প্লাস √3 থাকে 1 মাইনাস √3 এটা আমি হৰল উভয়তে মাল্টিপ্লাই কৰিব লাগে হেতনে √2 টো আছে আমি √2 টো ওপৰতলৈ আমি কি কৰিম হৰটো কৰিম লবটো কৰিম আমি কি লব হৰ দুইটাতে আমি কি কৰিম মাল্টিপ্লাই কৰিম √2 এটাই ইয়াত কি হ'ব তেতিয়া হলে √3 এটো আমাৰ কোৱেশ্চনটো আছে 2√2 আমাৰ √2 টো ইয়াত দিম এটো √2 দিম আৰু ইয়াত এটা আমাৰ √2 এ মাল্টিপ্লাই কৰিম এটো একে ধৰণে কি কৰিব 1 প্লাস √3 আছে এটো কি মাল্টিপ্লাই কৰিব লাগিব 1 মাইনাস √3 এটাই ইয়াতো মাল্টিপ্লাই কৰিব লাগিব 1 মাইনাস √3 এটো ক্যান্সেলিং গলে আমাৰ এটো স্টেপ ওলাব লাগিব এটো ক্যান্সেলিং যাব আৰু √2 ক্যান্সেলিং গলে যাব এই স্টেপটো আকৌ আমাৰ ওলাব এটোয়ে কয় আমাৰ কি পৰিমেয়কৰণ তোমালোকে পাই আহিছা এটো এতিয়া আমি পিছত কি হ'ব ইয়াত √3 আৰু √2 √6 আৰু 1 মাইনাস √3 আৰু √2 স্কয়াৰ হৈ যাব 2 এটো কি হ'ব a প্লাস b a মাইনাস b a স্কয়ার মাইনাস b স্কয়ার আমি আইডেন্টিটিটো ব্যৱহাৰ কৰিব লাগিব এটো হ'ব √6 1 minus √3 এটো হ'ব 2 into 2 আৰু এটো a plus b a minus b a square minus b square 1 minus √3 square 1 minus √3 square এটো √6 1 minus √3 2 into 2 4 1 minus এটো √3 স্কয়ার কৰিলে 3 তো জানাই তোমালোকে গতি এটো কিমান হ'ব 3 এতিয়া কি হ'ব তোমালোকৰ এটো আমি মাল্টিপ্লাই কৰি দিম আকৌ √6 আৰু এটো √18 আৰু এটো মাইনাস কৰি লম √6 minus √18 6 into 3 18 এটো হ'ব 4 1 minus 3 1 minus 3 minus 2 √6 আমাৰ একে ধৰণে থাকি যাব তোমালোকৰ √18 টো কি হ'ব 18 to 2 into 3 into 3 মানে √over দিলে কিমান হ'ব এটো 3√2 এটো লিখিব পাৰিম 3√2 4 into minus 2 minus 8 আমি এটো আনসাৰটো এটো ৰাখিব পাৰো যদি আমাৰ মাইনাসটো আমি ইয়াত নাইকিয়া কৰিবলৈ ক্যান্সেলিং কৰিবলৈ ইয়াত এটা মাইনাস এটাই আমি কি কৰিব লাগিব লব আৰু হৰ উভয়তে যদি মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমাৰ মাইনাসটো নাইকিয়া হৈ যাব চিনটো আমি অল্টাৰ কৰি দিব পাৰিম এটো কি মাইনাস টাই মাল্টিপ্লাই কৰিলে কি হ'ব এটোটো আমি ৰাখিব পাৰো
বাকি মাইনাস টা কৰিলে কিমান হ'ব 3 root 2 minus root 6 মানছে প্লাস 8 এটো আমাৰ আনসাৰটো তোমালোকে ইয়াতো ৰাখিব পাৰা বা এটোটো আমি তোমালোকে কৰিব পাৰা Question number 4 sin 30 degree tan 45 degree cosec 60 degree sec 30 degree cos 60 degree cot 45 degree এতিয়া আমি প্ৰত্যেকৰে মানবিলাক আছে আমি মানবিলাক প্ৰথমতে বহাই লম sin 30 degree sin 30 degree 1/2 tan 45 1 cosec 60 degree 2/√3 divided sec 30 degree 2/√3 plus cos 60 degree 1/2 cot 45 degree 1 এতিয়া কি কৰিম তলকিনে আমি লখাগু লম তিনটা 2 আছে ইয়াত নাই তলত আমাৰ √3 আছে গতিকে লখাগু কিমান হ'ব 2√3 ইয়াতো একেননে কিমান হ'ব 2√3 পৰটো লম 2√3 2√3 হলে 2 কেনসেল আমাৰ √3 এটো √3 আৰু আমাৰ লখাগুতে ডাইৰেক্ট মাল্টিপ্লাই কৰিব লাগে 2√3 minus √3 গল 2 into 2 4 তলটো হ'ব লখাগু 2√3 2√3 হলে √3 কেনসেল 2 into 2 4 4 plus 2 2 গল √3 plus 2√3 এটা কি কৰিম প্লাস মাইনাস কৰিলম এটো √3 এটা আছে আমাৰ 1 √3 আছে 2 √3 আছে 3 √3 হ'ব আৰু -4 এটো একেধৰণে থাকিব এটো 4 plus 2 plus 1 3 3 এটো হ'ব 3 minus 4 divided 2 এডাল আমি সমান চিহ্ন পুনে পুনে এডাল দিব লাগে এটো হ'ব 2√3 4 plus 3√3 এতিয়া আমি ইয়াৰ আগৰ অংকটো কৈ আছো তোমালোকৰ চাৰিটা লাইন আছে 1 2 3 4 আমাৰ প্ৰথম যে ওপৰ যেটো ভগ্নাংক আছে ভগ্নাংকটো পাতিলে আমাৰ তলৰটো কি কৰিব লাগে তলৰটো ওপৰ যাব হৰটো লবল যাব লবটো হৰ হৈ যাব এটো কি হ'ব ইয়াৰ পিছত 3√3 minus 4 divided 2√3 into এটো ওপৰলে যাব 2√3 divided 4 plus 3√3 এটো আমাৰ একে একে আছে ক্যান্সেলিং যাব ক্যান্সেলিং হলে কি থাকিলে 3√3 minus 4 এটো আছে 4 plus 3√3 এতিয়া কি কৰিম অংকটো কৰিবলৈ সুবিধাৰ কাৰণে এটো 3√3 minus 4 আছে আৰু 4 plus 3√3 আমি 3√3 টো আগলৈ লৈ আহিম আৰু 4 টো পিছলে নিলম পিছলে নিলে কিমান হ'ব 3√3 minus 4 এটো 3√3 plus 4 plus 4 হোৱাৰ লগে এটো এটা পৰিমেয়কৰণ কৰি দিম যে 3√3 plus 4 আছে আৰু এই কিনাৰতে কি হয় মাল্টিপ্লাই কৰিব লাগিব হৰৰ লগতে আমাৰ 3√3 minus 4 3√3 plus 4 3√3 minus 4 3√3 minus 4 minus 4 যেহেতু কোৱেশ্যনটো ওপৰটোত আছে গতিকে আমি তো ইয়াটো এটা মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰোতে আমি ব্ৰেকেট ব্যৱহাৰ কৰিব পাৰো বা আমি একে একে কেটা হৈ যাব দুটা আমি স্কয়াৰ দি দিম স্কয়াৰ দিলে বেছি সুবিধা হয় কৰিবলৈ স্কয়াৰ দিব পাৰা বা তোমালোকে এনেকৈ দিব পাৰা ইচ্ছা কৰিলে এটা কি হ'ব এটো হ'ব a plus a minus b whole square
অবেদ ব্যৱহাৰ কৰিব লাগিব এটো a plus b a minus b অবেদ a square minus b square এটো কৰিলে কি হ'ব 3 root 3 whole square minus 2 into 3 root 3 into 4 plus 4 square এটো কি হ'ব 3 root 3 a square minus b square b square হলে এটো root 3 square কৰিলে 3 গটিকে 3 square 9 এটো কৰিলে কি পাম যে 3 root 3 whole square হলে 3 square 9 আৰু root 3 square 3 27 এটো পাই ডাইৰেক্ট 27 মাইনাস এটা মাল্টিপ্লাই কৰিম 2 into 3 6 6 into 4 24 root 3 4 square 16 3 root 3 whole square 27 minus 4 square 16 এতিয়া প্লাস মাইনাস কৰিম 27 plus 16 এটো আমি প্লাস কৰিম তাবা এটো 27 minus 16 এটো কৰিলে কি পাম 27 plus 16 43 minus 24 root 3 divided 27 minus 16 11 question number 5 5 cos square 60 degree plus 4 sec square 30 degree minus 10 square 45 degree sin square 30 degree plus cos square 30 degree এটা আমি প্ৰত্যেকৰে মানখিনি বহাই দিম বহালে কি পাম ইয়াত যে 5 into cos 60 degree 1/2 square আছে square দি দিম 4 sec 30 degree 2 by root 3 whole square 10 45 degree 1 square sin 30 degree half whole square plus cos 30 degree root 3 by 2 whole square 5 into 1/2 এটো 1/2 square আছে গটিকে 1 square 1 2 square 4 এটো হ'ব 1/4 plus 4 into 2 square 4 root 3 square 3 minus 1 এটো হ'ব 1/4 plus root 3 square 3 2 square 4 এটা উপৰগ্ৰাম মাল্টিপ্লাই কৰিম 5 into 1/4 5/4 4 into 4 16 by 3 minus 1 তলটো লখাগুলো লম তলটো লখাগুলোলে হ'ব 4 1 plus 3 এটা উপৰ লাইনটো আমি লখাগুলম এটো 4 আৰু 3 লখাগু হ'ব 12 12 লখাগু হলে কিমান হ'ব 5 into 3 15 plus 3 হলে 4 4 into 16 64 minus 12 3 plus 1 4 4/4 পিছত হ'ব কি আমি এটা প্লাস মাইনাস কৰিম প্লাস মাইনাস কৰিলে কি পাম এটো 15 plus 64 79 79 minus 12 by 12 এটো 4/4 1 হ'ব গৰিকে আমি এটা তাত নিলিখো ডাইৰেক্ট আমি এটো মাইনাস কৰি দিম মাইনাস কৰিলে হ'ব 67/12 পিছৰ কোৱেশ্চনটো আছে 6 cosec 30 degree plus cosec 60 degree plus cosec 90 degree sec 0 degree sec 30 degree sec 60 degree
এতিয়া কি কৰিম ইয়াৰ প্ৰত্যেকৰে মানবিলাক আমি বহাই দিম তালিকাৰ মতে cosec 30 ডিগ্ৰী cosec 30 ডিগ্ৰী 2 প্লাস cosec 60 ডিগ্ৰী 2 by root 3 cosec 90 ডিগ্ৰী 1 sec 0 ডিগ্ৰী 1 plus sec 30 ডিগ্ৰী 2 by root 3 plus 2 এতিয়া আমি দেখা পালো যে ওপৰৰ লবটো আমাৰ কি আছে 2 plus 2 root 3 plus 1 আৰু এটো আছে 1 plus 2 root 3 plus 1 সংখ্যা কিটা একে ধৰণে আছে আমাৰ খালি হাললনীয়া হৈ আছে বা আমি এটা প্লাস মাইনাস কৰি লব পাৰো ইচ্ছা কৰিলে 2 plus 1 3 plus 2 by root 3 আৰু এটো তলটোত আছে আমাৰ 3 plus 2 by root 3 এটা কি হ'ব দুইটা মিলি আছে ক্যান্সেলিং গলে আমাৰ আনসাৰটো কিমান হ'ব তোমালোকৰ 1